বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বিন্দু মাত্ৰ সুফল নোপোৱা এটা দুৰ্ভগীয়া পৰিয়ালৰ জীৱন সংগ্ৰাম। গুহালী সদৃশ্য পৰিৱেশত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালটোৱে। এই দৃশ্য টিংখাং সমষ্টি হালমাৰী দীঘলীয়া পঞ্চায়তৰ অন্তৰ্গত কদমনী গাঁৱৰ কুম্ভেশ্বৰ গড়ৰ বাসগৃহৰ। কুঁৱলী যোৱা বাঁহৰ বেৰৰ এই ঘৰটোৰ ভিতৰতে জীৱন অতিবাহিত কৰিছে পৰিয়ালটোৱে। সামান্য এজাক বতাহতে ভাঙি পৰিব পৰা আশংকা। নামত আছে এখন টকৌপাতৰ চালি, যিখন চালি ডাঙৰ ডাঙৰ জলঙাৰে স্পষ্ট ৰূপত দৃশ্যমান হয় নীলা আকাশ। নৱম আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত দুগৰাকী কন্যা সন্তান আৰু পৰিবাৰৰ সৈতে দিন হাজিৰা কৰি অতি কষ্টৰে জীৱন সংগ্ৰাম চলাই আহিছে কুম্ভেশ্বৰ গড়ে। দুই কন্যাৰ বিদ্যালয়ৰ কিতাপ বহি সুৰক্ষিত কৰি ৰাখিবলৈও ঠাই নাইকিয়া জৰাজীৰ্ণ ঘৰটোৰ মেৰামতিৰ বাবেও যেন অপাৰক দুৰ্ভগীয়া পৰিয়ালটো। এজাক বৰষুণ দিলেই আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হয় চাৰিজনীয়া পৰিয়ালটো। এটা চৰকাৰী গৃহৰ বাবে বহুবাৰ আবেদন কৰিও আজিলৈকে সুফল লাভ নকৰিলে পৰিয়ালটোৱে। আনহাতে মহিলা সবলীকৰণৰ বাবে চৰকাৰে প্ৰদান কৰা অৰুণোদয় আঁচনি সুফলো আজিলৈকে লাভ কৰা নাই কুম্ভেশ্বৰ গড়ৰ অসহায় পত্নীয়ে। সেয়ে দুগৰাকী কন্যা সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত মানুহ হিচাপে জীয়াই থকাৰ ন্যূনতম সুবিধাকণ কৰি দিবৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ প্ৰতি কাতৰ আহ্বান জনাইছে বঞ্চিত পৰিয়ালটোৱে। ইফালে শাসকীয় পক্ষৰ দৃষ্টিগোচৰ নহ'লেও দৰিদ্ৰ পৰিয়ালটোৰ কাষত থিয় দিছে টিংখাং বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা। প্ৰাক্তন বিধায়কগৰাকীয়ে কদমনী গাঁৱৰ কুম্ভেশ্বৰ গড়ৰ পৰিয়ালক সাক্ষাৎ কৰি দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে অসহায় পৰিয়ালটোৰ হাতত কিছু পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰে। তেওঁ লগতে দুৰ্ভগীয়া পৰিয়ালটিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা গৃহৰ লগতে অন্যান্য চৰকাৰী আঁচনি সুবিধা প্ৰদান নিশ্চিত কৰিবলৈ মন্ত্ৰী বিমল বৰাৰ প্ৰতি আহ্বান জনায়। প্ৰাক্তন বিধায়ক হিচাপে মই আজি আমাৰ দলৰ ব্লক কমিটিৰ জেনেৰেল ছেক্ৰেটাৰীক লৈ আহিলোঁ। এই বাইদেউগৰাকী ইয়াত আছে, ইহঁতৰ ঘৰটোক এনেকুৱা জৰাজীৰ্ণ ৰূপ দেখি আমাক সঁচাকৈ বেয়া লাগিছে। আপুনি কোৱা নিচিনা এনেকুৱাতো আমাৰ সমষ্টিটো বা আমাৰ অসমত বহুত মানুহ আছে, সঁচাকৈ 80% মানুহ আমি দৰিদ্ৰ সীমাৰেখাৰ তলত। এওঁলোকক ভগৱান জানে এতিয়া গভৰ্ণমেণ্টৰ আঁচনি এওঁলোকৰ গাত ঢুকি পাইছে নে নাই পোৱা। আমি আশা কৰিম বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই চেগতে আহ্বান জনাম যে আমাৰ এনেকুৱা বাধ্যকবিলাককেহে লাখপতি কৰিব পাৰিলে ভাল। এওঁলোকৰ ঘৰ নাই, এওঁলোকৰ ভালকৈ চলিবলৈ সুবিধা নাই, এনেকুৱাবিলাকক লাখপতি কৰক। ইয়াৰ স্থানীয় MLA গৰাকীক বুজাওক যে আঁচনিবিলাক এই ৰাজনীতিকৰণ কৰাতকৈ, গেৰুৱাকৰণ কৰাতকৈ দুখীয়া ৰাইজৰ মাজত লৈ যোৱাটোক আগভাগ দিয়ক। এই কথাটো কমচে কম ইয়াৰ MLA গৰাকীক বুজাওক। কেৱল ভোটৰ কাৰণে এই বেনিফিচিয়াৰী সৃষ্টি কৰি দলৰ স্বাৰ্থত বেনিফিচিয়াৰী বনোৱাতকৈ এই এনেকুৱা ধৰণৰ দুখীয়া পৰিয়ালৰ তাত তেওঁৰ গাঁও পঞ্চায়ত আছে, তেওঁৰ বহুত ৰকমৰ ৱৰ্কাৰ আছে, তেওঁলোকক লগাই এনেকুৱাবিলাকক সহায় কৰিব লাগে। চিফ মিনিষ্টাৰক, মন্ত্ৰী, বিধায়ক আৰু দলীয় কিছুমান কৰ্মীক ভালৰি লগাবলৈ গৈ তেওঁলোকে এনেকুৱা ধৰণৰবিলাকক বঞ্চিত কৰি যিবিলাকক তেওঁলোকে থাউকতে খবৰ দি দিলে মিটিঙত 10টা মানুহ লৈ যায়, থাউকতে তেওঁলোকৰ হৈ কিনে গাঁৱটোত প্ৰচাৰ কৰে। পাৰ্টিৰ স্বাৰ্থত প্ৰচাৰ কৰা মানুহবিলাকক তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে, কিন্তু চৰকাৰী আঁচনিবিলাক পাৰ্টিৰ দলীয় কৰ্মকৰ্তাক অগ্ৰাধিকাৰ দিবলৈ কোনোদিনে কোৱা নাই। বোধহয় চিফ মিনিষ্টাৰেও সেইটো নিবিচাৰে। দৰিদ্ৰ মানুহক সহায় সহযোগ কৰিবৰ কাৰণেহে আঁচনিবিলাক উলিয়াইছে। যথেষ্টখিনি আঁচনি আছে, ইমানখিনি আঁচনিৰ মাজত শেহতীয়াকৈ হ'লেও অৰুণোদয় আঁচনি আছে, লাখপতি আঁচনি বনাবলৈ বিচাৰিছে। এই বাইদেউগৰাকীক যদি লাখপতি আঁচনিত অন্তৰ্ভুক্ত কৰি দিয়ে, অৰুণোদয়ত যদি অন্তৰ্ভুক্ত কৰি দিয়ে, নথৈ সুখী হ'ব। পাই আছে না মানুহকেইটা ঘৰ পাইছে, ইমান দিন হ'ল এইটো এপ্লাই কৰিলোঁ ন 3-4 বাৰ, কিন্তু ঘৰ এপ্লাই তাৰপৰা সেই পইচা পাইছে হেৰি নাচনি পইচাটো এইটো পোৱা নাই। কৰিছিলোঁ নাই পোৱা। তাৰপৰা ঘৰটো এপ্লাই কৰিছিলোঁ নাই পোৱা সেইটো। তাৰপৰা মোৰ মানুহজনৰ মাকৰ ভাগত আহিছিলে ঘৰ এবাৰ, তাই ঢুকালে ন কেইবা বছৰ হ'ল যে ঘৰটো ঘূৰি গ'ল বুলি ক'লে, আকৌ সেইটোও নিদিলে। অসুবিধা হৈছে আকৌ থাকিবলৈ, বনাই খাব জেগা নাই, থবলৈ জেগা নাই, কিতাপখিনি কাপোৰ থবলৈ জেগা নাই। থাকো সেনেকুৱা কেইবাদিনতো হ'ল বাই ঘৰতে গৈছিলোঁ। এতিয়া মানুহটো উত্তম কৰি নগ'লে, কাজিয়া কৰে, সেনেকে সৰুতো নাই এনেকুৱা। সেই 9 ক্লাছ পঢ়ি আছে, এজনী 7ত পঢ়িছে, দুজনী। এইটো সৰু মৰু এনেকুৱা জেগাতে থৈ দিওঁ আৰু কাপোৰবোৰ ঢাকি দিওঁ। এনেকে ডকুমেণ্টছখিনি কিমান বেয়া হৈ গ'ল, বাকচত থৈছিলোঁ পানী পাই, বগানলৈ গৈছিলোঁ, তেতিয়া আহি দেখিছোঁ চব বেয়া হৈ গ'ল।
এনেকে দাদা বস্তু বেয়া হৈ আছে, কাপোৰ কানিও চৰকাৰলৈ কিবা আহ্বান পাৰিছে হলে আপোনালোকে সোনকালে আৰু সহায় কৰি দিয়ক, সোনকালে ঘৰটো উলিয়াই দিয়ক, পাৰিছে হলে আপুনি সেইটোৱে জনাইছো আপোনালোকে। আজিৰ পৰা কিছুদিন আগত মই এফালে ঘূৰিবলৈ আহিছিলোঁ, আহি থাকোঁতে এইখন ঘৰত দেখিলোঁ যে ঘৰখন বাহিৰৰ পৰা যিটো অৱস্থা দেখিলোঁ, তো ঘৰখন অৱস্থা দেখি মই ভিতৰত যেতিয়া সোমালোঁ, তো দেখিলোঁ মানে কি হ'ল, একেবাৰে ভিতৰৰ পৰা দিনতে তৰা দেখিব পৰা এটা অৱস্থা। তো ঘৰখনত যিহেতু 4গৰাকী মেম্বাৰ থাকে, ল'ৰা ছোৱালী 2টা, তাৰপিছত আকৌ হাজবেণ্ড ৱাইফ থাকে। তো যেতিয়া দেখিলোঁ এনেকুৱা অৱস্থাত মানে কি হ'ল, এনেকুৱা এডোখৰ জেগা নাই য'ত নেকি ভালকৈ বৰষুণ এজাক দিলে তাত থিয় হ'ব পাৰি। তো তেনে ক্ষেত্ৰত সিহঁতৰ ঘৰৰ পৰিয়ালক যেতিয়া সোধ পোছ কৰিলে, তেতিয়া তেখেতসকলে কৈছে যে যেতিয়া বৰষুণ দিয়ে, এজাক বৰষুণ দিলে আমি গৈ পিনে বেলেগৰ ঘৰত থাকিব লগা হয়। তো মই তেতিয়া দেখিলোঁ ছোৱালী এজনী ক্লাছ 9ত পঢ়া, এজনী 7ত পঢ়া, জীয়ৰী ছোৱালী। আৰু অলপ দিন আগত আপোনাৰ সকলোৱে জানে যি ধৰণে ধাৰাসাৰ বৰষুণ পৰিছে, অৰ্থাৎ সেইকেইদিন সিহঁতে প্ৰত্যেক দিনাই সিহঁতে বৰষুণ দিলে বেলেগৰ ঘৰত থাকিব লগা হৈছে। চ' তেনে ক্ষেত্ৰত সিহঁতৰ ঘৰৰ লগত কথা বতৰা পাতিলোঁ, আৰু ঘৰৰ বিষয়ববীয়াসকলে, মুৰব্বীসকলে মোক আহ্বান জনালে যে বোলে যদি কিবা পাৰে আপোনালোকে অলপ সহায় কৰক। যি আমাৰ প্ৰাক্তন বিধায়ক শ্ৰদ্ধাৰ পেটুৱা মুণ্ডা ডাঙৰীয়া দেৱৰ লগত মই অলপ কথা পাতিছিলোঁ, আৰু তেখেতো আজি আহি উপস্থিত হ'লেহি। আৰু এইটো চাগত তেখেতক ধন্যবাদ জনাইছোঁ, আৰু তেখেতে আহি পিনে কিঞ্চিত আৰ্থিক সাহায্য আগবঢ়াইছে, য'ত নেকি তেখেতসকলে অন্ততঃ এই ঘৰখনৰ চাৰিওবেৰ দিয়াৰ বাবে তেখেতসকলে সক্ষম হয়। আৰু এইটো ক্ষেত্ৰত মই এটাই আহ্বান জনাব বিচাৰোঁ যে যিহেতু আমাৰ স্থানীয় বিধায়ক মহোদয়, এগৰাকী জনপ্ৰিয় মন্ত্ৰী মহোদয় আছে, চ' আমাৰ গ্ৰাম্যাঞ্চলত এনেকুৱা ধৰণৰ বহুত গৃহ আছে যিবিলাক অলপ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে। অন্যথা এনেধৰণে আমি ক'ৰবাত জয়ঢোল কোবাই থাকিলে, এনেধৰণে আমাৰ ডাঙৰ ডাঙৰ কিবা কথা কৈ থাকিলে, এনেকুৱা ধৰণৰ যিবিলাক আমাৰ সৰ্বসাধাৰণ ৰাইজ আছে, তেখেতে বহুত কষ্টত আজিৰ তাৰিখতো জীয়াই আছে।